ফ্ৰেণ্ডসকল চৰকাৰী ই-ৰিক্সাৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ'ল আপোনালোক সকলোৱে জানে যে 1 ডিচেম্বৰৰ পৰা চৰকাৰী ই-ৰিক্সাৰ বাবে অনলাইন যোগে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইতিমধ্যে কিন্তু চৰকাৰী ই-ৰিক্সাৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে গতিকে আপুনি যদি চৰকাৰী ই-ৰিক্সাৰ বাবে আবেদন কৰিব বিচাৰে তেনেক্ষেত্ৰত আপোনালোকে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব তাৰে ফুল প্ৰচেছ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লগতে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু এই ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটো ফলো কৰি ভিডিঅ'টো এটা শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব যাতে সকলো মানুহে এই বিষয়ে জানিব পাৰে আৰু এই আঁচনিৰ সুবিধা ল'ব পাৰে এতিয়া বলক মই আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই আছো যে আপোনালোকে চৰকাৰী ই-ৰিক্সাৰ বাবে কেনেকৈ অনলাইন যোগে আবেদন কৰিব পাৰিব তো ফ্ৰেণ্ডসকল এতিয়া আপোনালোকে কেনেকৈ স্টেপ বাই স্টেপ অনলাইন প্ৰচেছটো কমপ্লিট কৰিব পাৰিব সেই প্ৰচেছটো মই এতিয়া আপোনালোকক মোবাইলৰ জৰিয়তে দেখুৱাম আপোনালোকে মোবাইল বা কম্পিউটাৰ যিকোনো প্ৰচেছৰ মাধ্যমে সম্পূৰ্ণ কৰিব পাৰিব ওকে এতিয়া প্ৰথমতে আপোনালোকে এপ্লিকেশ্যন কৰিবলৈ এই ৱেবছাইটলৈ আহিব লাগিব আৰু এই ৱেবছাইট লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিছো আপোনালোকে জাস্ট সেই লিংকত ক্লিক কৰি এই ৱেবছাইটলৈ আহি পাব ওকে এটা চাওক আপোনালোকে দেখিছে আসাম লিংগুইষ্টিক মাইনৰিটি ডেভেলপমেন্ট বোৰ্ড আপোনালোকে দেখিবলৈ পাইছে এটা চাওক গাইডলাইন ফৰ এপ্লিকেন্ট অৰ্থাৎ আপোনালোকে যে আবেদন কৰিব আবেদনৰ এটা গাইডলাইন দিয়া হৈছে অৰ্থাৎ কোনসকলে আবেদন কৰিব পাৰিব বা কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব তাৰে গাইডলাইনটো দিয়া হৈ আছে তো এই গাইডলাইনসমূহ আপোনালোকে চাই ল'ব তথাপি মই আপোনালোকক ডাইৰেক্ট কৈ দিছো যে সকলৰ বয়স 25 পৰা 50 ভিতৰত আছে হেসকলে আবেদন কৰিব পাৰিব ইয়াৰ লগতে ইয়াতে এপ্লিকেশ্যন কৰাৰ বাবে কোনো ধৰণৰ আপোনালোকৰ ফি দিব নালাগে সম্পূৰ্ণ ফ্ৰীত ৰেজিষ্ট্ৰেচন কৰিব পাৰিব তো আপোনালোকে এতিয়া এপ্লাই কেনেকৈ কৰিব এই প্ৰচেছটো দেখুৱাইছো এপ্লাই কৰাৰ বাবে আপোনালোকে স্ক্ৰল ডাউন হৈ একদম শেষৰ ফালে আহি যাব আৰু ইয়াতে আপোনালোকে দেখিব আছে কোৰ্স এণ্ড আইটেম ফৰ্ম ফিলআপ ঠিক আছে তো আপোনালোকে ফৰ্ম ফিলআপ কৰাৰ বাবে কি কৰিব লাগিব এপ্লিকেন্ট ফৰ্ম ফিলআপ যেটো অপচন আছে আপোনালোকে জাস্ট এই অপচনটোত ক্লিক কৰিব লাগিব ওকে মই জাস্ট এই অপচনটোত ক্লিক কৰি দিলো এই অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আইটেম ইনফৰমেশন আহি গৈছে ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে সিলেক্ট আইটেমত ক্লিক কৰিব আৰু আপোনালোকৰ সন্মুখত দুটাকৈ অপচন আহিব প্ৰথমটো হল ডিস্ট্ৰিবিউশন অফ মুভেড আৰু দ্বিতীয়টো হল ডিস্ট্ৰিবিউশন অফ ই-ৰিক্সা আপোনালোকে জানে যে বৰ্তমান যেটো চৰকাৰী আঁচনি ই-ৰিক্সা আৰু মুভেড বিতৰণ কৰা হ'ব গতিকে আপোনালোকে ই-ৰিক্সা বা মুভেড যিকোনো এটাৰ বাবে এপ্লিকেন্ট কৰিব পাৰিব সো আপোনাৰ ই-ৰিক্সা লাগে নে মুভেড লাগিব আপোনালোকে সেই হিচাপত সিলেক্ট কৰিব তো মই জাস্ট ইয়াতে ই-ৰিক্সাটো সিলেক্ট কৰি দিম ই-ৰিক্সা সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকৈ ইনফৰমেশনসমূহ দিবলৈ আহি যাব দুই নম্বৰত আছে পাৰ্সোনাল ইনফৰমেশন আপোনালোকে দিব লাগিব তাৰ পিছত ইয়াতে আছে আপোনালোকৰ কোৱালিফিকেশন আপোনাৰ এডুকেশন কোৱালিফিকেশন থাকিব লাগিব আদাৰ্স ইনফৰমেশন এণ্ড হেকত আপোনালোকে 5 নম্বৰত দেখিবলৈ আছে ডকুমেন্টস আপলোড আপোনালোকে ইয়াতে ডকুমেন্টস আপলোড কৰিব লাগিব তো কি কি ডকুমেন্টস লাগিব কেনেকৈ আপলোড কৰিব সকলো জানিব পাৰিব তো মই প্ৰথমৰ পৰা এটা এটাকৈ বুজাই দি আছো তো ইয়াতে চাওক আপোনালোকে ই-ৰিক্সা বা মুভেড যিকোনো এটা সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে দিব লাগিব পাৰ্সোনাল ইনফৰমেশন প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ক্যান্ডিডেট নেম ঠিক আছে আপোনালোকে যাৰ বাবে আবেদন কৰিছে সেইজন ব্যক্তিৰ নাম আপোনালোকে ইয়াতে দিব লাগিব প্ৰথম বাকচত দেন আপোনালোকে দ্বিতীয় বাকচত দিব লাগিব ক্যান্ডিডেট ফাদাৰ্স নেম বা গাৰ্ডিয়ান নেম ওকে ফাদাৰ্স নেম বা গাৰ্ডিয়ান নেমটো দিয়াৰ পিছত ইয়াতে কিন্তু আপোনালোকে মোবাইল নাম্বাৰ এন্টাৰ কৰিব লাগিব মোবাইল নাম্বাৰ SMS will be sent ইয়াতে কিন্তু আপোনালোকে মোবাইল নাম্বাৰ দিব লাগিব আৰু ইয়াতে যেটো আপোনালোকে মোবাইল নাম্বাৰ দিব সেই মোবাইল নাম্বাৰত কিন্তু আপোনাৰ OTP যাব ঠিক আছে গতিকে আপোনালোকে যেটো মোবাইল নাম্বাৰ দিব যেটো মোবাইল নাম্বাৰ নেকি আপোনাৰ এতিয়াও চালু আছে বা চলি আছে ফোন কল আহি যায় সেই মোবাইল নাম্বাৰটো এন্টাৰ কৰিব ওকে দেন আপোনালোকে চাওক সিলেক্ট সেক্স আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ লিংগটো সিলেক্ট কৰিব লাগিব ইয়াতে চাওক মেল এণ্ড ফিমেল দুটা আপোনালোকে পাই যাব অৰ্থাৎ ইয়াতে কিন্তু পুৰুষ মহিলা উভয়ে এপ্লিকেন্ট কৰিব পাৰিব সো আপোনালোকে মেল হলে মেল দিব ফিমেল হলে ফিমেল দিব দেন ইয়াতে আপোনালোকে দেখিব আছে ভিলেজ এণ্ড টাউন নেম ঠিক আছে আপোনালোকৰ ভিলেজৰ নাম আপোনালোকে ভিলেজত থাকিলে ভিলেজ নেম দিব অথবা আপোনালোকে টাউনত যদি থাকে টাউনৰ নামটো আপোনালোকে এন্টাৰ কৰিব লাগিব এইসমূহ একদম ইজি তাৰ পিছত ইয়াতে আছে পোষ্ট অফিচ নেম আপোনালোকে পোষ্ট অফিচ নেম দি দিব এণ্ড ইয়াতে পুলিচ ষ্টেচন নেম আপোনালোকে দিব লাগিব PS অৰ্থাৎ থানা নাম দিব লাগিব দেন আপোনালোকে সিলেক্ট ৰিকোয়াৰমেন্ট অপচনত সিলেক্ট ষ্টেট অপচনত ক্লিক কৰি দিব আৰু ইয়াতে বাই ডিফল্ট আমাৰ আসাম ষ্টেট হৈ আছে আসামটো জাস্ট সিলেক্ট কৰি দিব ওকে দেন আপোনালোকে চাওক ডিস্ট্ৰিক্ট আহি গৈছে আপোনালোকৰ ডিস্ট্ৰিক্ট যেটো হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব এণ্ড ইয়াতে আপোনালোকৰ পিন কোড তাৰ পিছত ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থ দিব লাগিব আৰু ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব ওকে পাৰ্সোনাল ইনফৰমেশন দিয়াৰ পিছত আপোনালোকৰ আহি গল 3 নম্বৰত কোৱালিফিকেশন ইনফৰমেশন ঠিক আছে আপোনাৰ এডুকেশন কোৱালিফিকেশন কিমান আপোনালোকে ইয়াতে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত ক্লাছ 5 ৰ পৰা আৰম্ভ কৰি SSLC গ্ৰেজুৱেচন আদাৰ্স বহুত কিটা আছে আপোনাৰ যোনটো হয় আপোনালোকে এটো সিলেক্ট কৰি দিব ওকে তাৰ পিছত আপোনালোকে ইয়াতে চাওক দেখিবলৈ পাইছে আদাৰ্স ইনফৰমেশন ঠিক আছে
তো আদাৰ্স ইনফৰমেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে এটা চাওক অনলি হিন্দুইজম আপোনালোকে দেখিবলৈ পাইছে এটো বাই ডিফল্ট সিলেক্ট কৰিব লাগিব এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে তলত এটা নোট দিয়া আছে ডু নট এপ্লাই ইফ ফ্ৰম ৰিলিজিয়াছ মাইনৰিটি মুছলিম বুদ্ধিষ্ট খ্ৰীষ্টান শিখ এণ্ড জৈন এণ্ড পাৰিছ ঠিক আছে তো ইয়াতে কৈছে যে আপোনালোকে জাস্ট যেসকল নেকি হিন্দু মাইনৰিটি আছে সেইসকলে অৰ্থাৎ ভাষিক সংখ্যালঘুসকলে এটা এপ্লাই কৰিব পাৰিব যেসকল নেকি ধৰ্মীয় সংখ্যালঘু সেইসকলে এপ্লাই কৰিব নোৱাৰিব যেনেকৈ ইয়াতে উল্লেখ কৰি দিছে ডাইৰেক্ট মুছলিমসকল বুদ্ধ খ্ৰীষ্টান শিখ জৈন এণ্ড যেসকল পাৰ্চী আছে সেইসকলে এপ্লাই কৰিব নোৱাৰিব তো মই জাস্ট ইয়াতে হিন্দুইজমত সিলেক্ট কৰা হ'ল তাৰপিছত ইয়াতে আপোনালোকে দেখিব পাব বেংগলী হিন্দী আদাৰ্স আছে আপোনালোকৰ যোনটো হয় সিলেক্ট কৰি দিব ওকে তাৰপিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আদাৰ্স অপশ্যনত ক্লিক কৰিলে ইয়াতে চাওক আপোনালোকে ৰাইট ইউৰ কমেন্ট ইয়াতে দিব পাৰে যেনেকৈ নেপালী সকল আছে নেপালী সকল কিন্তু আপোনাৰ মাইনৰিটি হয় আপোনালোকে সেইসকলক দিব পাৰিব তো এনেকৈ আৰু আছে যে সকলৰ আছে সেইসকল ইয়াতে দিব পাৰিব ওকে ইয়াৰ পিছত আপোনালোকে চাওক এটা আপোনালোকৰ S2 অলৰেডি আহি যাব এতিয়া আপোনালোকৰ ফ্যামিলি এনুৱেল ইনকাম যেটো আছে আপোনালোকে এটো দিব লাগিব আপোনালোকৰ পৰিয়ালৰ বাৰ্ষিক আয় কিমান হেটো আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব ওকে তো এটা চাওক আপোনালোকৰ এতিয়া ইনকাম সাৰ্টিফিকেটটো নালাগে পিছত এটো প্ৰয়োজন হ'ব পাৰে বাট আপোনালোকৰ ইনকামটো আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব ওকে এতিয়া আহি গৈছে আপোনালোকৰ ডকুমেন্টছ এটা ডকুমেন্টছৰ ভিতৰত প্ৰথমতে আছে আধাৰ কাৰ্ড আৰু দ্বিতীয়টো হল ভোটাৰ আইডি আৰু তৃতীয়টো হল ড্ৰাইভিং লাইসেন্স এতিয়া বহুতৰো হয়তে ড্ৰাইভিং লাইসেন্সখন নাই তেখেতলে আবেদন কৰিব পাৰিব না এই বিষয়টো বহুতৰ কোশ্চেন আহিব তো মই আপোনাক ক'ব বিচাৰো যে ড্ৰাইভিং লাইসেন্সখন আপোনালোকৰ বাবে মেন্ডেটৰি হৈ পৰা নাই যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স নাই তেনে ক্ষেত্ৰত আপোনালোকে জাস্ট আপোনাৰ আধাৰ কাৰ্ড আৰু ভোটাৰ আইডিখন আপলোড কৰি দিয়ক ওকে তাৰপিছত আপোনালোকে সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পিছত আকৌ ভেৰিফাই কৰিব লাগিব হেকিনো মই আপোনাক দেখুৱাম তো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক সকলো ডিটেইলছ দিয়াৰ পিছত আপোনালোকে যা সাবমিট কৰিব সাবমিট কৰাৰ পিছত কি হ'ব আপুনি যেটো মোবাইল নাম্বাৰ দিছে এই মোবাইল নাম্বাৰত কিন্তু এটা ওটিপি আহিব ওটিপিটো অহাৰ পিছত আপোনালোকে ওটিপিটো দি ভেৰিফাই কৰিব তাৰ পিছত আপোনালোকে কি কৰিব লাগিব ফাইনাল সাবমিট কৰিব লাগিব মই জাস্ট আপোনালোকক ইয়াতে দেখুৱাই দিছো মোৰ হাতত যেটো এপ্লাই কৰা ব্যক্তিৰ কোনো ডকুমেন্টছ নাই যাৰ বাবে মই ইয়াতে ফাইনাল সাবমিট কৰা নাই বাট আপোনালোকে যদি এপ্লিকেশন কৰিব বিচাৰে সেম প্ৰসেছত কিন্তু আপোনালোকে এপ্লিকেশনটো কৰিব পাৰিব তো আশা কৰিছো আপুনি নিশ্চয় জানিব পাৰিলে যে কেনেকৈ আপোনালোকে চৰকাৰী ই-ৰিক্সাৰ বাবে নতুনকৈ যেটো এপ্লিকেশন চলি আছে ইয়াৰ বাবে কেনেকৈ এপ্লিকেশন কৰিব পাৰিব সো আপোনালোকে জানিব হলবল নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ইম্পৰ্টেন্ট ভিডিওসমূহ পাই থাকিবলৈ যে নক আৰু এটা বিষয় আপোনালোকক ক্লিয়াৰ কৰিলে ভাল হ'ব হয়তো আপোনালোকে বহুতই নহলে সমস্যাৰ সন্মুখীন হ'ব তো কিছু অংকৰ যেতেনে কি সাবমিট কৰা হয় ফাইনাল সাবমিট এই যেটো প্ৰবলেম এই প্ৰবলেমটো দেখিবলৈ পোৱা গৈছে মই ট্ৰাই কৰিলো এনেকৈ দন আধাৰ নট ফাউন্ড বুলি আধাৰ নাম্বাৰ নট ফাউন্ড বুলি শো কৰি আছে সো আপোনালোকৰ কিন্তু এনেকুৱা শো কৰিব পাৰে তো এনেকুৱা আহিলে আপুনি ভাবি নলব যে আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰবলেম হৈছে বা আপুনি আবেদন কৰিব নোৱাৰিব তো এতিয়া প্ৰবলেমটো হল এই যেটো ওয়েবসাইট আজি যেটো মুকলি কৰা আছে যাৰ বাবে ওয়েবসাইটত অলপ প্ৰবলেম হৈ আছে খেলিমেলি হৈ আছে যাৰ বাবে এনেকৈ টেকনিক্যাল ইস্যুৰ বাবে এই যেটো প্ৰবলেম এই প্ৰবলেমটো শো কৰিছে সো আপুনি টেনশন কৰিব নালাগে যদি এনেকৈ আছে আপোনালোকে আকৌ ট্ৰাই কৰিব বা কিছু সময় পিছত ট্ৰাই কৰিব আপোনাৰ কিন্তু ফাইনাল সাবমিটটো হৈ যাব তো আশা কৰো আপোনালোকে নিশ্চয় সকলো বুজি পালে তো বুজি পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ পাই থাকিব